আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস। বোকাজান মহকুমাৰ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে অনুপ্ৰেৰণা এনজিঅ'ৰ উদ্যোগত দেওপানী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত এখনি সজাগতা সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে বোকাজান মহকুমাৰ মহকুমাধিপতি দেৱাহতী বৰা আৰু বৰপথাৰ আৰক্ষী থানাৰ স্থানীয় প্ৰশাসনৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল। ড্ৰাগছৰ ব্যৱহাৰে যুৱ প্ৰজন্মৰ মাজত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি সমাজখনক ধ্বংসৰ কৰি তুলিছে তাৰ বিষয়ে বিশদ আলোচনা কৰা হয়। চিলনীজানৰ পৰা দিগন্ত মহন্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট দ্য ড্ৰাগছ এণ্ড ইলিচিট ট্ৰেফিকিং। আজি অনুপ্ৰেৰণা যি এনজিঅ' হয় আমাৰ দেওপানীত, তেওঁলোকে এটা খুব ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে দেওপানী হায়াৰ ছেকেণ্ডেৰী স্কুলত এটা ড্ৰাগছৰ এগেইনষ্টত এটা এৱাৰনেছ প্ৰগ্ৰেম ৰাখিছে আৰু বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আৰু বহুত সংখ্যক ইয়াৰ স্থানীয় লোক আৰু পুলিচ প্ৰশাসনৰ মানুহে উপস্থিত আছে। আৰু মই ভাবোঁ এটা সুন্দৰ মেছেজ যাব থ্ৰু ষ্টুডেণ্টছ এণ্ড থ্ৰু টিচাৰ্ছ এণ্ড থ্ৰু দ্য পাব্লিক অফ দ্য দেওপানী এণ্ড বোকাজান এৰিয়া, যাতে আমি এখন সুন্দৰ এখন ড্ৰাগছমুক্ত সমাজ কৰিব পাৰোঁ। অনুপ্ৰেৰণা নামটো আপোনালোকে জানে। অনুপ্ৰেৰণা বুলি ক'লে ইনস্পাইৰেশ্যন। আমি নিউজ জেনেৰেশ্যন বা যি উঠি অহা চাম, সেই উঠি অহা চামক আমি কেনেকৈ এটা ভাল দিশত লৈ যাব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ অনুপ্ৰেৰণা যি এনজিঅ' এই শান্তিপুৰত আমি গঠন কৰিছোঁ। আজি 2011 চনতে গঠন কৰা। আৰু আমি সৰু সৰুকৈ অনুষ্ঠান কৰি আজি এইটো বছৰত আমি 3টা কাৰ্যসূচী ল'লোঁ আৰু 3 নম্বৰ কাৰ্যসূচী আজি যি আন্তঃৰাষ্ট্ৰীয় যি ড্ৰাগছৰ এগেইনষ্টত যিটো ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ ট্ৰেফিকিঙৰ ওপৰত যিটো আমাৰ আজি কাৰ্যসূচী লোৱা হৈছে, এই কাৰ্যসূচীটোত আমাৰ বোকাজান মহকুমাৰ মহকুমাধিপতি বাইদেউ তেখেত উপস্থিত আছিল আৰু বহু গণ্যমান্য ব্যক্তি আছিল। আৰু বিশেষকৈ আজি এই অনুষ্ঠানটো আমি এইকাৰণে কৰিব পাৰিছোঁ যে আমাক সহযোগ কৰিছে আমাৰ কাৰ্বি আংলং জিলাৰ যি আৰক্ষী প্ৰশাসন, আৰক্ষী বিষয়াসকল, তেওঁলোকে আমাক ধুনীয়াকৈ সহযোগ কৰাৰ বাবে। তাৰ উপৰিও এই দেওপানী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত এই অনুষ্ঠানটো কৰিবলৈ আমি সম্ভৱ হৈছে। আৰু বিশেষকৈ আমাৰ যিটো টাৰ্গেট বা এই সৰু সৰু যিসকল ল'ৰা ছোৱালী, তেওঁলোকক যাতে আমি এটা সৎ দিশ দেখুৱাব পাৰোঁ, সেই উদ্দেশ্যে এই অনুষ্ঠানটো আমি কৰা হৈছে। মাৰাত্মক ড্ৰাগছৰ বিষয়ে ক'বলৈ গ'লেতো আমাৰ এইটো অঞ্চলত বিশেষকৈ আমাৰ এই কাৰ্বি আংলং বুলি ক'লে, খটখটি বুলি ক'লে চবেই জানে যে এইটো অঞ্চলেই হ'ল আমাৰ বিশেষকৈ ড্ৰাগছৰ দেহা এইফাল দিয়ে পাৰ হয়। গোটেই নৰ্থ ইষ্টত মেইন ঘাটি যদি কোৱা হয়, এইটোৱে হ'ল আমাৰ এই খটখটি অঞ্চলৰ পৰাই ষ্টাৰ্ট হয়। সেইকাৰণে যে এইটো অঞ্চলত যদি আমি ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি ভালকৈ ড্ৰাগছৰ বিৰুদ্ধে যদি আমি চৰকাৰে বা প্ৰশাসনে ব্যৱস্থা নলয়, তেতিয়াহ'লে এই যিসকল কণ উঠি অহা চাম, এই উঠি অহা চাম বিপথে পৰিচালিত হ'ব।